নমস্কাৰ বন্ধু-বান্ধৱীসকল, পুনৰবাৰ সকলোকে স্বাগতম জনাইছোঁ আমাৰ জব এডুকেশ্যন ইউটিউব চেনেল জ্ঞান পোহৰলৈ। বন্ধু-বান্ধৱীসকল, পুনৰ আজি আপোনালোকৰ বাবে দুটাকৈ বিভাগৰ ফালৰ পৰা মুকলি হোৱা নতুন এটা চৰকাৰী চাকৰি আপডেট আজি এই ভিডিঅ'ৰ জৰিয়তে লৈ আনিছোঁ, য'ত আপোনালোকৰ বাবে পুনৰ মুকলি কৰিছে নতুনকৈ গ্ৰেড 3 আৰু গ্ৰেড 4 পদ। যিখিনি পদৰ ভিতৰত কিছুমান পদৰ কাৰণে আপোনালোকে পৰীক্ষা দিব নালাগে আৰু কিছুমান পদৰ কাৰণে আপোনালোকে পৰীক্ষা দিব লাগিব, য'ত আপোনালোকৰ এই পদসমূহ দুটা বিভাগত মুকলি কৰি দিছে, য'ত আপোনালোকৰ বয়সৰ সময়সীমাটো 18ৰ পৰা 40 বছৰ বয়স হ'ব লাগিব আৰু কোৱালিফিকেশ্যনটো 8, 10, 12 ডিগ্ৰী সকলোৱে এই পদখিনিৰ কাৰণে আবেদন কৰিব পাৰিব। গতিকে বন্ধু-বান্ধৱীসকল, অসম চৰকাৰ তথা ভাৰত চৰকাৰৰ ফালৰ পৰা এই গ্ৰেড 3 আৰু গ্ৰেড 4 পদসমূহ কোন দুটা বিভাগৰ ফালৰ পৰা মুকলি কৰিছে আৰু কি ধৰণে আপোনালোকে আবেদন কৰিব লাগিব, সকলোখিনি ইলিজিবিলিটি ক্ৰাইটেৰিয়া আৰু আবেদন প্ৰক্ৰিয়া আপোনালোকক মই জনাবলৈ চেষ্টা কৰিম। গতিকে ভিডিঅ'টো শেষলৈকে চাব বুলি আশা কৰিছোঁ আৰু লগতে আপোনালোকৰ বন্ধু-বান্ধৱীলৈ ভিডিঅ'টো শ্বেয়াৰ কৰিব, যাতে সকলোৱে এই পদখিনিৰ কাৰণে আবেদন কৰিব পাৰে। গতিকে বন্ধু-বান্ধৱীসকল, ভিডিঅ'টো পলম নকৰি ব'লকচোন আজি ভিডিঅ'টো ইয়াতে আৰম্ভ কৰোঁ। বন্ধু-বান্ধৱীসকল, পোনপ্ৰথমে যিকেইটা গ্ৰেড 4 পোষ্ট, যিখিনিৰ কাৰণে আপোনালোকৰ কোনো ৰিটেন এক্সামিনেশ্যন নহয়, তেনেধৰণৰ পোষ্ট আপোনালোকৰ মুকলি কৰিছে ফৰেনাৰ ট্ৰিবিউনেল ধুবুৰী ফালৰ পৰা, য'ত তেওঁলোকে মাত্ৰ এটা ৱাক ইন ইণ্টাৰভিউ পাতিছে আৰু ইয়াতে আপোনালোকৰ পোষ্টখিনি আছে কপিষ্ট, অফিচ পিয়ন আৰু ডাটা এণ্ট্ৰি অপাৰেটৰ পোষ্ট। এই তিনি ধৰণৰ পোষ্ট আপোনালোকক তেওঁলোকৰ যিটো ধুবুৰীৰ ফালৰ পৰা অনলি ৱাক ইন ইণ্টাৰভিউৰ কাৰণে ডেট মুকলি কৰিছে আৰু যিসকলে যদি আবেদন কৰিব বিচাৰে তেন্তে আপোনালোকে আবেদন কৰিব পাৰে। এটা চাব পাৰে ফৰেনাৰ ট্ৰিবিউনেল 9th ধুবুৰী, য'ত টোটেল পোষ্ট আপোনালোকৰ 3টা আছে, কপিষ্ট এটা, অফিচ পিয়নৰ এটা, ডাটা এণ্ট্ৰি অপাৰেটৰৰ এটা পোষ্ট। দৰমহা আপোনালোকৰ 9,000 পৰা 10,000 এনেধৰণে আপোনালোকৰ চেলাৰী যিটো ৰেঞ্জ আছে ফিক্স, আৰু এজ লিমিটো ইয়াতে আপোনালোকৰ 18 বছৰৰ পৰা 40 বছৰ হ'লে আবেদন কৰিব পাৰিব। তাৰপাছতে যিটো ইয়াৰ ইণ্টাৰভিউবিলাক ডেটবিলাক হৈছে আপোনালোকৰ কপিষ্টৰ কাৰণে যিটো ইণ্টাৰভিউ ডেট এইটো 19 আগষ্ট 2026, ডাটা এণ্ট্ৰি অপাৰেটৰৰ কাৰণে 20 আগষ্ট 2026, কপিষ্ট আৰু পিয়নৰ কাৰণে 19 আগষ্ট 2026। তাৰপাছতে ইয়াৰ যিখিনি এবাউট অফ ৰিক্ৰুটমেণ্ট যদি আমি চাবলৈ যাওঁ, এইখিনি আপোনালোকৰ ফৰেনাৰ ট্ৰিবিউনেল 9 ধুবুৰীৰ ফালৰ পৰা যিহেতু আপোনালোকৰ ইলিজিবল কেণ্ডিডেটসকলক টেম্পৰাৰী পোষ্টৰ কাৰণে আপোনালোকৰ ইনভাইট কৰিছে আৰু এই পোষ্টখিনি যিখিনি আপোনালোকৰ ইণ্টাৰভিউ হ'ব তাৰ যিটো অফিচ হৈছে GTB ৰোড, ৱাৰ্ড নম্বৰ 1, নিয়াৰ PC বৰুৱা ফিল্ড, ধুবুৰী, পিন নম্বৰ 783301। এই যিটো এড্ৰেছ আছে এই এড্ৰেছত আপোনালোকৰ বাবে তেওঁলোকৰ যিটো ইণ্টাৰভিউ হ'ব সেইটো তেওঁলোকে অনুষ্ঠিত কৰিব। তাৰপাছত এতিয়া আহিছোঁ ইয়াৰ যিটো কোৱালিফিকেশ্যন যিটো আপোনালোকৰ লাগিব, পোষ্ট ৱাইজ কোৱালিফিকেশ্যন যিটো হয়। প্ৰথম যিটো আপোনালোকৰ কপিষ্ট যিটো পোষ্ট আছিলে, কপিষ্ট পোষ্টটোৰ কাৰণে আপোনালোকে 12 পাছ কৰা হ'ব লাগিব, লগতে আপোনালোকৰ মিনিমাম কম্পিউটাৰ ডিপ্ল'মা থাকিব লাগিব। ইয়াতে দৰমহা যিটো ফিক্স আপোনালোকৰ 9,000 টকা আপোনালোকৰ দৰমহা ইয়াতে ফিক্স তেওঁলোকে ৰাখিছে আৰু আনৰিজাৰ্ভ এই পোষ্টটো ৰাখিছে। তাৰপাছতে যিটো অফিচ পিয়ন পোষ্ট আছে, অফিচ পিয়ন পোষ্টটোৰ কাৰণে আপোনালোকে মিনিমাম 8 পাছ কৰিলে আপোনালোকে আবেদন কৰিব পাৰে। ইয়াৰ কাৰণে আপোনালোকৰ যিটো ফিক্স দৰমহা 9,000 টকা আছে আৰু ইয়াৰ কাৰণে আপোনালোকে এইটো আনৰিজাৰ্ভ পোষ্ট এপ্লাই কৰিব পাৰিব। তাৰপাছতে যিটো লাষ্ট আপোনালোকৰ ডাটা এণ্ট্ৰি অপাৰেটৰ মুকলি হৈছিল, ডাটা এণ্ট্ৰি অপাৰেটৰৰ কাৰণে আপোনালোকে 12 পাছ কৰা হ'ব লাগিব, লগতে আপোনালোকৰ কম্পিউটাৰ ডিপ্ল'মা থাকিব লাগিব 6 মহীয়া বা তাতকৈ বেছি হ'লেও আপোনালোকে আবেদন কৰিব পাৰে আৰু ইয়াতো আপোনালোকৰ আনৰিজাৰ্ভ পোষ্টৰ হৈ আপোনালোকে আবেদন কৰিব পাৰিব। এইখিনি হোৱাৰ পাছত আপোনালোকৰ যিটো বয়সৰ সময়সীমা ক'লোৱে যে 18 বছৰৰ পৰা 40 বছৰ বয়স হ'ব লাগিব। তাৰপাছতে যিটো এড্ৰেছ আছে আপোনালোকৰ এড্ৰেছটো আপোনালোকক ক'লোৱে আৰু ইয়াৰ যিটো ৰিপৰ্টিং টাইম এইটো হৈছে আপোনালোকৰ মৰ্ণিং 9:30 আপোনালোকৰ ৰিপৰ্টিং টাইম আৰু কেণ্ডিডেটছ এৰাইভেল যিটো আফটাৰ হ'ব এইটো 11 AM। তাৰপাছত আপোনালোকে কোনো তাত এলাউ হ'ব নোৱাৰে। তাৰপাছতে যদি ডকুমেণ্ট যিখিনি আপোনালোকে লগত লৈ যাব লাগিব এইখিনি হৈছে আপোনালোকৰ এডুকেশ্যন কোৱালিফিকেশ্যন চাৰ্টিফিকেট, এক্সপিৰিয়েঞ্চ চাৰ্টিফিকেট যদি আছে, এজ প্ৰুফ চাৰ্টিফিকেট, এড্ৰেছ প্ৰুফ, 2 কপি ৰিচেণ্ট পাছপ'ৰ্ট চাইজ কালাৰ ফটোগ্ৰাফ আৰু লগতে ভেলিড এমপ্লয়মেণ্ট এক্সচেঞ্জ ৰেজিষ্ট্ৰেশ্যন চাৰ্টিফিকেট। চিলেকশ্যন প্ৰচেছ আপোনালোকৰ মাত্ৰ ৱাক ইন ইণ্টাৰভিউ যিটো হ'ব তাৰপিছত আপোনালোকৰ চিলেকশ্যন যিখন শ্বৰ্ট লিষ্ট মাৰিব, তাৰপিছতে আপোনালোকে যিটো কপিজ পোষ্টৰ কাৰণে আপোনালোকে হেণ্ড ৰাইটিং টেষ্ট আৰু টাইপিং টেষ্ট বথ ইংলিছ এণ্ড আছামিজ আপোনালোকে দিবগৈ লাগিব আৰু ডাটা এণ্ট্ৰি অপাৰেটৰৰ কাৰণে মাত্ৰ আপোনালোকে কম্পিউটাৰ স্কিল টেষ্ট দিলেই হ'ব। ইয়াৰ কাৰণে কোনো ধৰণৰ আপোনালোকৰ ৰিটেন এক্সামিনেশ্যন অনুষ্ঠিত নহয়। এপ্লাই কৰিবৰ কাৰণে যিখন এপ্লিকেশ্যন ফৰ্ম এইখন আপোনালোকে আমাৰ ডেছক্ৰিপশ্যনত পাই যাব, আপোনালোকে এখন ফৰ্মখন লৈ যাব আৰু প্ৰত্যেকটো পোষ্টৰ কাৰণে আপোনালোকৰ ডেট আপোনালোকক আমি জনাইছোঁ যে আপোনালোকে 19 আৰু 20 আগষ্ট তাৰিখে গৈ সেই ঠাইত আপোনালোকে
ইণ্টাৰভিউ দিব যাব লাগিব যিসকল ইণ্টাৰেষ্ট হয় তেওঁলোকে পোষ্টখিনিৰ কাৰণে ইণ্টাৰভিউ দিবলৈ যাব পাৰে ইয়াৰ পাছৰ যিটো ডিপাৰ্টমেণ্ট হৈছে আৰ্মি অৰ্ডিনেন্স ক্ৰপছৰ ফালৰ পৰা আপোনালোকৰ বাবে পুনৰ ছাপ্লাই অফ ৱেপনছ ইকুইপমেণ্ট এণ্ড আদাৰ ষ্ট'ৰ্ছ ইণ্ডিয়ান আৰ্মিৰ ফালৰ পৰা পুনৰ AOCৰ যি গ্ৰুপ চি পোষ্ট তেওঁলোকে মুকলি কৰিছে টোটেল 2615টা পোষ্ট চ' এই পোষ্টখিনি যদি ভালকৈ ডিটেইলছখিনি যদি চাবলৈ যাওঁ তেন্তে যিখিনি পোষ্ট মুকলি হৈছে তাৰ ভিতৰতে আছে আপোনালোকৰ ট্ৰেডছমেন মেট য'ত টোটেল পোষ্ট মুকলি হৈছে 1799টা পোষ্ট আপোনালোকৰ বাবে মুকলি হৈছে তাৰ পাছতে ফায়াৰমেন যিটো পোষ্ট আছে তাৰ কাৰণে আপোনালোকৰ 520টা পোষ্ট মুকলি কৰিছে তাৰ পাছতে MTS পোষ্টৰ কাৰণে 142টা পোষ্ট মুকলি কৰিছে আৰু জুনিয়ৰ অফিচ এছিষ্টেণ্ট পোষ্টৰ কাৰণে 104টা পোষ্ট আৰু মেটেৰিয়েল এছিষ্টেণ্ট পোষ্টৰ কাৰণে আপোনালোকৰ 50টা পোষ্ট মুকলি কৰিছে সৰ্বমুঠ আপোনালোকৰ বাবে 2615টা পোষ্ট মুকলি কৰি দিছে চ' এইখিনি আপোনালোকৰ যিহেতু শ্বৰ্ট নটিছ আপোনালোকৰ বাবে আহিছে তাৰপৰা ফাইনেল নটিছবিলাক তেওঁলোকৰ অফিচিয়েল ৱেবছাইটৰ জৰিয়তে তেওঁলোকে PDF ৰিলিজ কৰিব চ' এইখিনি ইলিজিবিলিটি যদি চাবলৈ যাওঁ তেন্তে আপোনালোকে চাব পাৰে ট্ৰেডছমেন পোষ্টটোৰ কাৰণে মাত্ৰ আপোনালোকে 10 পাছ হ'লে আপোনালোকে আবেদন কৰিব পাৰে চ' যিসকল 10 পাছ বা মেট্ৰিক পাছ আছে তেওঁলোকে এই ট্ৰেডছমেন মেট পোষ্টখিনিৰ কাৰণে আবেদন কৰিব পাৰে ফায়াৰমেন পোষ্টখিনিৰ কাৰণে আপোনালোকৰ মাত্ৰ কোৱালিফিকেশ্যনটো 10 পাছ হ'লে আপোনালোকে আবেদন কৰিব পাৰে তাৰ পাছতে জুনিয়ৰ অফিচ এছিষ্টেণ্ট পোষ্টটোৰ কাৰণে মাত্ৰ আপোনালোকে 12 পাছ হ'লে আপোনালোকে আবেদন কৰিব পাৰে আৰু লগতে আপোনাৰ কম্পিউটাৰ টাইপিং থাকিব লাগিব পাৰ মিনিটছ ইংলিছ টাইপিং 35 ৱৰ্ডছ তাৰ পাছতে MTS যিটো পোষ্ট মুকলি হৈছে MTS পোষ্টটোৰ কাৰণে আপোনালোকে 10 পাছ হ'লে আপোনালোকে আবেদন কৰিব পাৰিব মাত্ৰ আপোনালোকে 10 পাছ হ'লে হ'ব আৰু মেটেৰিয়েল এছিষ্টেণ্টৰ কাৰণে আপোনালোকে বেচেলৰ ডিগ্ৰী কৰা হ'ব লাগিব ইন এনি ষ্ট্ৰীম ফালৰ পৰা গতিকে এনেধৰণে আপোনালোকৰ 5টা পোষ্টৰ কাৰণে আপোনালোকৰ কোৱালিফিকেশ্যন মিনিমাম 10 পাছ আৰু 12 পাছ লগতে গ্ৰেজুৱেশ্যন পাছ আছে বয়সৰ সময়সীমা চাবলৈ গ'লে আপোনালোকে যদি ভালদৰে চায় তেতিয়া ট্ৰেডছমেন মেট ফায়াৰমেন এণ্ড MTS পোষ্টটোৰ কাৰণে আপোনালোকৰ বয়সটো 18 বছৰৰ পৰা 25 বছৰ বয়স হ'লে আপোনালোকে আবেদন কৰিব পাৰিব আৰু জুনিয়ৰ অফিচ এছিষ্টেণ্ট আৰু মেটেৰিয়েল এছিষ্টেণ্ট পোষ্টটোৰ কাৰণে আপোনালোকৰ মিনিমাম বয়সটো 18 পৰা মেক্সিমাম 27 বছৰ বয়সলৈকে আবেদন কৰিব পাৰিব আৰু এজ লিষ্টখন চাবলৈ গ'লে OBC SC ST এনেধৰণে 5 বছৰ 3 বছৰ আপোনালোকৰ থাকিব গতিকে 18 বছৰ মিনিমাম আৰু মেক্সিমাম 25 আৰু 27 বছৰ বয়সলৈকে আবেদন কৰিব পাৰিব চ' এপ্লিকেশ্যন ফিজ ইয়াতে উল্লেখ কৰিছে যে দেয়াৰ ইজ ন' এপ্লিকেশ্যন ফ্ৰী গতিকে আপোনালোকে কোনো ধৰণৰ এপ্লিকেশ্যন ফিজ দিব নালাগে অল কেটেগৰীৰ কাৰণে আপোনালোকৰ এপ্লিকেশ্যন ফিজটো ফ্ৰী থাকিব আৰু যিটো দৰমহা আপোনালোকে লাভ কৰিব ট্ৰেডছমেন মেটৰ কাৰণে আপোনালোকে দৰমহা লাভ কৰিব 18,000 পৰা 56,900 টকালৈকে ফায়াৰমেনৰ দৰমহা লাভ কৰিব 19,900 পৰা 23,200 টকালৈকে জুনিয়ৰ অফিচ এছিষ্টেণ্টৰ কাৰণে লাভ কৰিব 19,900 পৰা 63,200 লৈকে MTS পোষ্টটোৰ কাৰণে 18,000 পৰা 56,900 টকালৈকে আপোনালোকে দৰমহা লাভ কৰিব আৰু মেটেৰিয়েল এছিষ্টেণ্টৰ কাৰণে আপোনালোকে 29,200 পৰা 92,300 টকালৈকে আপোনালোকে দৰমহা লাভ কৰিব পাৰিব তাৰ পাছতে এপাৰ্ট ছাপৰ্টখিনিৰ কাৰণে আপোনালোকে আবেদন কৰিবৰ বাবে aocrecruitment.gov.in যিটো অফিচিয়েল ৱেবছাইট তেওঁলোকৰ আছে তাতে গৈ আপোনালোকে সাইন আপ বা নিউ ৰেজিষ্ট্ৰেশ্যন কৰি আপোনালোকৰ যিবিলাক পাৰ্চনেল ডিটেইলছ বা আপোনালোকৰ যিবিলাক এডুকেশ্যন কোৱালিফিকেশ্যন সকলোবিলাক তাতে ছাবমিট কৰি আপোনালোকে পোষ্টখিনিৰ কাৰণে আবেদন কৰিব পাৰে আৰু ইয়াৰ যিখন নটিফিকেশ্যন মুকলি কৰিছিলে 7 আগষ্ট 2024 তাৰিখে আৰু বৰ্তমান যিটো আবেদন প্ৰক্ৰিয়া আৰম্ভ হ'ব 24 আগষ্ট 2024ৰ পৰা 22 ছেপ্টেম্বৰ 2024 তাৰিখলৈকে গতিকে বৰ্তমান সময়ত আপোনালোকে ইয়াৰ কাৰণে যিখিনি ডিটেইলছ গম পালে বৰ্তমান সময়ত আবেদন প্ৰক্ৰিয়াটো মুকলি কৰা নাই যিহেতু 24 আগষ্ট তাৰিখৰ পৰা আপোনালোকৰ আবেদন প্ৰক্ৰিয়া আৰম্ভ হ'ব চ' তেতিয়া আমি আকৌ পুনৰ আপোনালোকক জনাই দিম যে বৰ্তমান এই পোষ্টখিনিৰ কাৰণে আবেদন হৈছে গতিকে তাৰ কাৰণে আপোনালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব তেতিয়া আপোনালোকে কেতিয়া আবেদন হ'ব বা লিংক মুকলি হ'লে আপোনালোকে গম পাব আৰু সিলেকশ্যন প্ৰচেছটো আপোনালোকৰ হ'ব 5 ধৰণে ৰিটেন এক্সামিনেশ্যন ফিজিকেল এফিচিয়েঞ্চি টেষ্ট টাইপিং টেষ্ট অনলি JOA পোষ্টটোৰ কাৰণে ডকুমেণ্ট ভেৰিফিকেশ্যন আৰু হ'ব মেডিকেল এক্সামিনেশ্যন এই 5 ধৰণে আপোনালোকৰ থাকিব আপোনালোকৰ সিলেকশ্যন প্ৰচেছ আৰু ৰিটেন এক্সামিনেশ্যন আপোনালোকৰ 25K আপোনালোকৰ 100টা কুৱেশ্যন থাকিব আৰু মাৰ্কছ থাকিব 100 মাৰ্কছ চ' ইয়াতে আপোনালোকৰ টাইম পাব 120 মিনিটছ অৰ্থাৎ 2 ঘণ্টা সময় পাব আৰু নিগেটিভ মাৰ্কিং থাকিব 4টা কুৱেশ্যন ভুল হ'লে 1 নম্বৰ আপোনালোকৰ নিগেটিভ মাৰ্কিং ইয়াতে থাকিব চ' ফিজিকেল টেষ্টত আপোনালোকৰ 1.6 কিলোমিটাৰ ৰানিং থাকিব 6 মিনিট 30 ছেকেণ্ডত বিমছ অৰ্থাৎ পুলআপছ মাৰিব লাগিব আপোনালোকে মিনিমাম 6 পুলআপছ মাৰিব লাগিব 9 ফিট ডিটছ কোৱালিফাইং হ'ব লাগিব জিগজেগ ব্লেঞ্চ আপোনালোকে কোৱালিফাইং হ'ব লাগিব
চ' এইখিনি আপোনালোকৰ হৈছে ফিজিকেল টেষ্ট আৰু আপোনালোকৰ হৈছে ৰিটেন এক্সামিনেশ্যনৰ চিলেবাছখন গতিকে যিসকলে ইয়াৰ কাৰণে ইণ্টাৰেষ্ট আৰু ইলিজিবল হয় তেওঁলোকে 24 আগষ্ট তাৰিখৰ পৰা যিহেতু পোষ্টখিনিৰ কাৰণে আবেদন হ'ব তেওঁলোকে কোনটো পোষ্টৰ কাৰণে আবেদন কৰিম ভাবিছে তেওঁলোকে নিজৰ পোষ্টটোৰ কাৰণে আবেদন কৰিব পাৰিব গতিকে বন্ধু বান্ধৱীসকল যদি ইলিজিবল আৰু ইণ্টাৰেষ্ট হয় তেওঁলোকে পোষ্টখিনিৰ কাৰণে আবেদন কৰিব আৰু যদি আপোনালোকৰ কোনোবা বন্ধু বান্ধৱী আছে তেওঁলোকৰ ভিডিঅ'টো শ্বেয়াৰ কৰিব যে তেওঁলোকেও এই পোষ্টখিনিৰ কাৰণে তেওঁলোকৰ আবেদন কৰিব পাৰে গতিকে বন্ধু বান্ধৱীসকল অনাগত দিনবিলাকত এনেধৰণৰ চাকৰি খা পাই থাকিবৰ কাৰণে আপোনালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবলৈ আশা কৰিছোঁ আৰু লগতে আপোনালোকৰ বন্ধু বান্ধৱীলৈ ভিডিঅ' যিমান পাৰে শ্বেয়াৰ কৰিব গতিকে বন্ধু বান্ধৱীসকল আজি ইমানেই আছিলে ধন্যবাদ জয় অসম জয় হিন্দ